ঢেকীয়াখোৱা বৰনামঘৰত অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাৰ আজি তৃতীয়টো দিন আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত। ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে অসম লাইভ 24ৰ সহযোগী সম্পাদক জোনজ্যোতি দত্ত বৰাও আহি উপস্থিত হৈছেহি। ইতিমধ্যে তৃতীয় দিনৰ যি কাৰ্যসূচী পুৱাৰে পৰা আচলতে ঢেকীয়াখোৱা বৰনামঘৰ প্ৰাংগণত নাম প্ৰসংগ আৰু আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে আচলতে আৰম্ভ হৈছে আৰু মই পৰিৱেশ দেখুওৱাৰ সমান্তৰালভাৱে প্ৰথমে মই বিভিন্ন গৰাকীৰ পৰা মন্তব্য ল'ম আৰু অসম লাইভ 24ৰ সহযোগী সম্পাদকগৰাকীও আমাৰ মাজতে এই মুহূৰ্তত আছে, যিহেতু বিস্তৃত কাৰ্যসূচী ইয়াত অনুষ্ঠিত হৈ আছে। বিভিন্ন লোকৰ সমাগম ঘটিছে। অসমৰ বিভিন্ন জিলাৰ পৰা যিসকল ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহিছে দেখা পোৱা গৈছে। লোকে লোকাৰণ্য হৈ পৰা এক পৰিৱেশ, যিহেতু অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ভাওনা চাবৰ কাৰণে আচলতে প্ৰত্যেকগৰাকী লোকে আন্তৰিকতাৰে ইয়াত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। মই প্ৰথমে সহযোগী সম্পাদকগৰাকীৰ ওচৰলৈকে যাব বিচাৰিম, আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। অসম লাইভ 24 আৰু NRD গ্ৰুপৰ যি আন্তৰিক প্ৰচেষ্টাত ইয়াত 5 দিনীয়াকৈ যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, আজি তৃতীয়টো দিন আৰু দেখা পোৱা গৈছে খুব এটা পৰম্পৰাগত আধ্যাত্মিক পৰম্পৰাৰ মাজেৰে এই অনুষ্ঠান অনুষ্ঠিত হৈছে। কি ক'ব? নিশ্চিতভাৱে অসমৰ ভাওনা সংস্কৃতিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসম লাইভ 24 এক বিশেষ উদ্যোগ লৈছে। এই ক্ষেত্ৰত আমি বিশেষভাৱে মই কৰ্মচাৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব, আমাৰ CMD নিপেন দাস ডাঙৰীয়াক আৰু ডক্টৰ ধ্ৰুৱজ্যোতি দাস ডাইৰেক্টৰ। তেওঁলোকৰ এই প্ৰচেষ্টাত আমি ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সহযোগত 5 দিনীয়াকৈ ভাওনা মহোৎসৱ আয়োজন কৰিছোঁ। ইতিমধ্যে গম পাইছে যে আজি তৃতীয়টো দিন। প্ৰতিদিনাই দুটাকৈ ভাওনা দৰ্শনী আৰম্ভ হৈছে। 10টা দলে অংশগ্ৰহণ কৰিছে। আমাৰ মূল উদ্দেশ্যটোৱে আছিলে, বা অসম লাইভৰ মূল উদ্দেশ্যটো হ'ল ভাওনা সংস্কৃতিক অসমব্যাপী আৰু অধিক প্ৰচাৰ কৰিব লাগে। নৱপ্ৰজন্মই ভাওনাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি আগ্ৰহীত হ'ব লাগে। তাৰ প্ৰচেষ্টাতে, সেই আগ্ৰহতে আমি এই ভাওনা প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। আৰু ইতিমধ্যে ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে খুব সুন্দৰকৈ বা নিয়াৰিকৈ তেওঁলোকে কামখিনি সম্পন্ন কৰিছে। দুটা দিন অতিবাহিত হৈছে, আজি তৃতীয় দিন। আৰু তৃতীয়টো দিনতো আমি আশা কৰিম যে প্ৰথম দুটা দিন যিধৰণে দৰ্শকসকলে বা ভক্তপ্ৰাণ ৰাইজে আহি পেলাই ঢেকীয়াখোৱা বৰনামঘৰত সেৱা লৈ ভাওনা উপভোগ কৰিলে, আৰু আজিও বা অনাগত যি দুটা দিন আছে, সেই দুটা দিনতো তেওঁলোকে ভক্তপ্ৰাণ ৰাইজ আহি আশীষ লৈ ভাওনা চাব। কাৰণ আমি দেখিছোঁ যে মই কালি নিশা ভাগত উপস্থিত হ'লোহি। কালি আমি ভাওনা চালোঁ, যথেষ্ট সুন্দৰ হৈছে আৰু যিখিনি পৰিচালনা কৰিব লগা হৈছে সেইখিনিও খুব সুন্দৰ হৈছে। গতিকে মই সকলোকে আহ্বান কৰিম যে ভাওনা চাওকহি। আমি অসম লাইভ 24 পৰ্যন্ত এই ভাওনা যিখিনি অনুষ্ঠিত হ'ব সেইখিনি আমি টিভিত দেখুওৱাৰ ব্যৱস্থা কৰিম। কিন্তু এই মুহূৰ্তত মই এইটোৱে ক'ম যে আমাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক আপোনালোকে অকণমান আশীৰ্বাদ দিব, যাতে আমি ভৱিষ্যতেও যে এনেকুৱা ধৰণৰ কাৰ্যসূচী বা কাম কৰি থাকিব পাৰোঁ। নিশ্চয়কৈ আচলতে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ভাওনা চাবৰ কাৰণে আচলতে বিভিন্নজন লোক আহিছে। আৰু এটা কথা আমি আনন্দেৰে ক'ম, আচলতে এই যি ভাওনা ইয়াত অনুষ্ঠিত হৈছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কালিৰ দিনটোত দেখা পোৱা গৈছিল আচলতে প্ৰায় 3 সহস্ৰাধিক লোকে আচলতে ভাওনা দৰ্শন কৰিবলৈ ইয়ালৈ আহিছিলে, উপভোগ কৰিবলৈ আহিছিলে। আৰু এটা কথা তাতোতকৈ এটা ভাল লগা কথা, যিহেতু কালিৰ পৰাই আমি নিশা 8 বজাৰ পৰা 9 বজালৈকে সম্পূৰ্ণ এঘণ্টা আমি অসম লাইভ 24 যোগেদি পোনপটীয়াকৈ আমি এই ভাওনা চোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আজিৰ দিনটো আমি সেই একে ধাৰাবাহিকতাৰে আমি ভাওনা ৰাইজক আমি অসম লাইভ 24 প্ৰতিগৰাকী দৰ্শকক এঘণ্টা দেখুৱাবলৈ আমি চেষ্টা কৰিম। ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে, আমি অকণমান জানিব বিচাৰিম, যিহেতু 3টা দিন খুব সুন্দৰভাৱে আচলতে আগবাঢ়ি গৈছে, দেখা পোৱা গৈছে, বহু লোকৰ সমাগম ঘটিছে আৰু আন্তৰিকতাৰে সৈতে আপোনালোকৰ পৰিচালনা সমিতিৰ সমান্তৰালভাৱে ইয়াৰ ঢেকীয়াখোৱাবাসী ৰাইজে আচলতে আন্তৰিকতাৰে কাম কাজসমূহ কৰিছে। কেনে মহাপুৰুষৰ এই তীৰ্থক্ষেত্ৰত 1 মাঘৰ পৰা 5 মাঘলৈকে সৈতে অসম লাইভ 24 CMD NRD গ্ৰুপৰ সৌজন্যত ঢেকীয়াখোৱাবাসী ৰাইজৰ সহযোগত, আমাৰ নামঘৰৰ সমিতিৰ সহযোগত আমি 10খনকৈ ভাওনা প্ৰতিযোগিতা আয়োজন কৰি আজি আমাৰ তৃতীয় দিন। এই তৃতীয় দিনত প্ৰতিদিনে মানুহ বেছি হৈ আহি আছে আৰু আমি সমিতিয়ে যথাসাধ্যমতে তেখেতসকলক যেনেধৰণে আমি সেৱা শুশ্ৰূষা আগবঢ়াব পৰা নাই, আমি চেষ্টা কৰিছোঁ। বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মই খুব সুন্দৰভাৱে এই কামখিনি নিয়াৰিকৈ কৰি দিছে। আৰু এখন ভাওনা মই কৈ আছোঁ যে 7টা বৰসভাৰ সাৰ, তেনেস্থলত 10খন ভাওনা যিজন দাতাই আগবঢ়াই পেলাই এই সেৱা আগবঢ়াইছে, তেখেতৰ সৰ্বতো প্ৰকাৰে আমি মংগল কামনা কৰিলোঁ। তেখেতৰ কৰ্মকৰ্তাসকল, তেখেতৰ চেনেল আৰু সকলোজনলৈকে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। তেখেত কুশলে মংগলে থাকক আৰু তেখেতৰ এটি স্থায়ী সম্পত্তি আমাৰ ইয়াত আছে,
যে আমাৰ নামঘৰৰ লৈ অহা সন্মুখৰ যিটো বাটচৰা তেখেতে আমাক খুব সুন্দৰকৈ বনাই দিছিলে, প্ৰভু ভগৱন্তই গ্ৰহণ কৰি ল'লে। আৰু এনে মহৎ কাম কৰিবলৈ আমি প্ৰভু ভগৱন্তৰ চৰণত অনাগত দিনত আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু তেখেত মংগলে থাকিব। আৰু ৰাইজৰ প্ৰতি এটি আমাৰ সেৱা, এই সেৱা আমি এই বাকী থকা দিনকেইটাও আমি যেনেধৰণে আগবঢ়াব লাগে প্ৰভু ভগৱন্তৰ আশীৰ্বাদ লৈ আমি আগবঢ়াম, ৰাইজে আশীৰ্বাদ কৰিব। আৰু এনেহেন পবিত্ৰ তীৰ্থক্ষেত্ৰত গুৰুজনে প্ৰতিষ্ঠা কৰি থৈ যোৱা যি নামঘৰৰ ভেটি, অসমীয়া জাতিৰ গঠনৰ ভেটি, উঠি অহা প্ৰজন্ম বিশেষকৈ আহক, আধ্যাত্মিক দিশ ৰক্ষা কৰি পেলাই প্ৰভু ভগৱন্তৰ ওচৰত সেৱা লৈ এজন সুস্থ সবল নাগৰিক হৈ দেশ মাতৃক সেৱা কৰিবলৈও আমি আশীৰ্বাদ প্ৰদান কৰিম। ধন্যবাদ। প্ৰচণ্ড শীতৰ মাজতো আচলতে আপুনি প্ৰতিদিনেই দেখা পোৱা গৈছে, ভাওনা দৰ্শন কৰিছে। আৰু কি ক'ব এই মুহূৰ্তত অসম লাইভ 24 CMD গৰাকী আচলতে যি আন্তৰিকতাৰে সৈতে ইয়াত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, অকণমান আমি ঢেকীয়াখোৱাৰ বাসিন্দা হৈ প্ৰথমতে আমাৰ যিকেইজন আমাৰ ইয়াত ভাওনা সমাৰোহ আগবঢ়াইছে তেখেতসকললৈ প্ৰথমে শুভেচ্ছা জনাইছোঁ। বিশেষকৈ আমি এতিয়া গাঁৱৰ মানুহ, গাঁৱত আমি যিমান ধৰণে থাকি পেলাই সেৱা শুশ্ৰূষা ভকতসকলক ভকত বৈষ্ণৱক সেৱা কৰিব লাগে, আমি সেই অনুপাতে পৰা নাই। তথাপিতো সাধ্য অনুসাৰে আমাৰ সমিতিয়ে যথাসাধ্য সহায় সহযোগ আগবঢ়াই আহিছে। আৰু আমি পৰৱৰ্তী সময়তো যিবিলাক কৰণীয় কাম আমি কৰিম বুলি আমাৰ উদ্যোক্তাসকলক আমি কৈছোঁ, আৰু তেখেতসকলে আমাৰ অহোপুৰুষাৰ্থ মানে সহায় সহযোগ আগবঢ়াব বুলি আমাৰ সমিতিত কৈছে। গতিকে মই এই চেগতে সমূহ ভকতপ্ৰাণ বৈষ্ণৱসকলক, দৰ্শকসকলক এই চেগতে প্ৰণিপাত জনাইছোঁ, যাতে আগন্তুক আহি থকা ভাওনাকেইখনতো যোগাযোগ কৰি সহায় সহযোগ আগবঢ়াব। আচলতে 19 জানুৱাৰীলৈকে আমাৰ অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকিব। আৰু প্ৰতিদিনেই দেখা পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজৰ সমাগম বৃদ্ধি পাই আহিছে। আৰু এই মুহূৰ্তত মই এটা সুন্দৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। আচলতে ঐতিহ্যমণ্ডিত যি ঢেকীয়াখোৱা বৰনামঘৰত এই মুহূৰ্তত যি প্ৰসাদ বিতৰণৰ এক কাৰ্যসূচী চলি আছে। আৰু ভক্তপ্ৰাণ ৰাইজৰ প্ৰতিদিনেই আচলতে ইয়াত লানি নিচিকা ভক্তৰ সোঁত দেখিবলৈ পোৱা যায়। আৰু যিহেতু ভাওনা প্ৰতিযোগিতাৰ কাৰণে যিসকল লোকে আন্তৰিকতাৰ সৈতে ইয়াত কাম কৰি আছে, যিহেতু ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ লগতে ইয়াৰ ঢেকীয়াখোৱাবাসী ৰাইজৰ আতিথ্যত আচলতে অসম লাইভ 24 আৰু NRD গ্ৰুপে যি এক কাৰ্যসূচী গ্ৰহণ কৰিছে, এই মহান কাৰ্যসূচীত আচলতে প্ৰত্যেকেই আন্তৰিকতাৰে সৈতে তেওঁলোকে কাম কৰা পৰিলক্ষিত হৈছে। আৰু প্ৰতিদিনেই দেখা পোৱা গৈছে প্ৰত্যেকখন ভাওনাই আচলতে ইয়াত খুব সুন্দৰভাৱে প্ৰতিগৰাকী কলা কুশলীয়ে তেওঁলোকৰ পাৰদৰ্শিতাৰে আচলতে তেওঁলোকৰ ভাওনাত অভিনয় কৰা পৰিলক্ষিত হৈছে। আৰু প্ৰত্যেকখন ভাওনাই দেখা পোৱা গৈছে আচলতে সুন্দৰৰ পৰা সুন্দৰতৰ দিশলৈ গতি কৰিছে। আৰু অসমৰ বিভিন্ন জিলাৰ প্ৰায় 10খন ভাওনাই ইয়াত অংশগ্ৰহণ কৰিছে। 5 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই ভাওনা প্ৰতিযোগিতাৰ আজি তৃতীয়টো দিনত দেখা পোৱা গৈছে, ৰাতিপুৱাৰ পৰাই আচলতে দেখা পোৱা গৈছে প্ৰত্যেকজন লোকে ইয়ালৈ আহিছে আৰু ভাওনা চাবৰ কাৰণে প্ৰত্যেকৰে বাট চাই থকা পৰিলক্ষিত হৈছে।